নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, 2025 বৰ্ষৰ ধনতেৰাছ হ'বলৈ গৈ আছে 18 অক্টোবৰ তাৰিখে। গতিকে প্ৰিয় দৰ্শক, এই ধনতেৰাছৰ দিনটোত যিদৰে কিছুমান বিশেষ বস্তু ক্ৰয় কৰাৰ এক নিয়ম আছে, এই দিনটোত কিছুমান বস্তু যিদৰে ক্ৰয় কৰিলে আপুনি বিভিন্ন সুফল পাবলৈ সক্ষম হ'ব পাৰে, ঘৰৰ পৰা বিভিন্ন সমস্যা যিদৰে দূৰ হয়, ঠিক সেইদৰে আপুনি এই ধনতেৰাছৰ দিনটোত কিছুমান বস্তু কেতিয়াও ঘৰৰ ভিতৰলৈ অনাটো উচিত নহয়। ধনতেৰাছৰ দিনটোত যিদৰে আপুনি কিছুমান বস্তু অনাটো শুভ, ঠিক সেইদৰে কিছুমান বস্তু অনাটো অশুভ। আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছো, আপুনি এই ধনতেৰাছৰ দিনটোত কি বস্তু কেতিয়াও আপোনাৰ ঘৰলৈ আনিব নালাগে, ক্ৰয় কৰিব নালাগে। যিসমূহ বস্তু আপুনি এই দিনটোত আপোনাৰ ঘৰত সোমোৱাটো একেবাৰে অশুভ, যাৰ ফলস্বৰূপে আপোনাৰ ঘৰলৈ দৰিদ্ৰতা আহি আপোনাৰ ঘৰত দুৰ্ভাগ্যই লগ নেৰা হ'ব। সেইবাবে আপুনি আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই লোৱাটো খুবেই জৰুৰী। আজিৰ ভিডিঅ'টো চোৱাৰ পাছত আপোনাৰ ঘৰৰ প্ৰতিজন ব্যক্তিয়ে জানিব যে এই দিনটোত কি বস্তু কেতিয়াও বজাৰৰ পৰাই হওক বা আপুনি কাৰোবাৰ ওচৰৰ পৰাই হওক আপুনি অনাটো অশুভ। এই সকলোবিলাক কথা সুন্দৰভাৱে এই ভিডিঅ'টোত আমি শাস্ত্ৰ সম্বন্ধীয়ভাৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছো। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মূল বিষয়বস্তু অৰ্থাৎ কি বস্তু আপুনি এই দিনটোত অনাটো অশুভ আপোনাৰ ঘৰলৈ, তাৰ বিষয়ে কোৱাৰ পূৰ্বে আপোনাক এটা সৰু অনুৰোধ, আপুনি এই ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত ভগৱান আপুনি কুবেৰ দেৱতাৰ নাম কমেণ্টত লিখিব। লগতে আপুনি কুবেৰ দেৱতাৰ অসীম কৃপা লাভ কৰিবৰ বাবে এটা লাইক কৰিব বুলি আশা কৰিলো। লগতে প্ৰিয় দৰ্শক, আপোনাক আৰু এটা অনুৰোধ, যদি আপুনি শাস্ত্ৰ সম্বন্ধীয় বিভিন্ন প্ৰতিকাৰ, বিভিন্ন নজনা কথা শিকিব বিচাৰে শাস্ত্ৰ সম্বন্ধীয়, জ্যোতিষ শাস্ত্ৰৰ লগত জড়িত, তেন্তে আপুনি এই চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়া আপুনি প্ৰতিদিনে শাস্ত্ৰ সম্বন্ধীয় বিভিন্ন উপায়, প্ৰতিকাৰ, নজনা কথা জানিবলৈ পাব এই চেনেলটোত। তেন্তে প্ৰিয় দৰ্শক, আহক আমি বেছি পলম নকৰি ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবাঢ়ো। প্ৰিয় দৰ্শক, ধনতেৰাছ হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ এক প্ৰধান উৎসৱ। এই উৎসৱ সমগ্ৰ ভাৰততে অতি উলহ মালহেৰে উদযাপন কৰা হয়। ধনতেৰাছৰ দিনা যিদৰে কিছুমান বস্তুৰ কিনাৰ এক পৰম্পৰা আছে, যাৰ দ্বাৰা প্ৰসন্ন হয় লক্ষ্মী দেৱী, লগতে প্ৰসন্ন হয় কুবেৰ দেৱতা, ধনৰ দেৱতা প্ৰসন্ন হয় কিছুমান বস্তু ক্ৰয় কৰাৰ বাবে। ঠিক সেইদৰে আপুনি কিছুমান বস্তু আনিলে ৰুষ্ট হ'ব লক্ষ্মী দেৱী, ধনৰ দেৱতা, কুবেৰ দেৱতা। এনে বস্তু এই দিনটোত আপুনি ক্ৰয় কৰা মানে আপোনাৰ ওপৰত বিতুষ্ট হ'ব, যাৰ ফলত তেওঁ আপোনাৰ ওপৰত কৃপা প্ৰদান নকৰিব। ধনতেৰাছৰ দিনটোত আপুনি ভগৱান ধনন্তৰী বাবাক আপুনি আৰাধনা পূজা কৰাটো অত্যন্ত শুভ। ধনতেৰাছৰ দিনটোত মানুহে নিজৰ বাসগৃহ সজাই তোলে, ভালদৰে পৰিষ্কাৰ চাফ চিকুণ কৰি তোলে, যাতে ধনৰ দেৱতাৰ কৃপা লাভ কৰিব পাৰে, যাতে তেওঁলোকৰ ঘৰলৈ ধন সম্পত্তিৰ দেৱী লক্ষ্মী দেৱীৰ আগমন ঘটে। ধনতেৰাছৰ এই পবিত্ৰ তিথিৰ দিনটোত বহুলোকে বজাৰ কৰিবলৈ যায়। সোণ ৰূপৰ গহনা প্ৰতিমূৰ্তি তেওঁলোকে ক্ৰয় কৰি ঘৰলৈ আনে। ইয়াৰ দ্বাৰা আপুনি গোটেই বছৰটোলৈ সুফল পাবলৈ সক্ষম হ'ব পাৰিব। ধনতেৰাছত এনে বস্তু ক্ৰয় কৰাটো অতি শুভ। তেন্তে প্ৰিয় দৰ্শক, আহক আমি এতিয়া জানি লওঁ আপুনি এই দিনটোত কি বস্তু, কেনেকুৱা ধৰণৰ বস্তু আপোনাৰ ঘৰলৈ আপুনি ক্ৰয় কৰি আনিব নালাগে। আনে দিলেও আপুনি এনে বস্তু এই ধনতেৰাছৰ দিনটোত অনাটো অশুভ। আহক আমি তাৰ বিষয়ে সুন্দৰভাৱে জানি লওঁ।
আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়াহে প্ৰতিটো বস্তুৰ বিষয়ে আপুনি জানিব পাৰিব। আমি যিকেইটা বস্তুৰ বিষয়ে আপোনালোকৰ লগত ক'ব খুজিছো, এই বস্তুকেইটাৰ ভিতৰত আপুনি এটা বস্তু ভুলতো ক্ৰয় নকৰিব এই ধনতেৰাছৰ দিনটোত। প্ৰিয় দৰ্শক, আপুনি এই ধনতেৰাছৰ দিনটোত আপুনি ভুলতো কাঁচৰ পাত্ৰ ক্ৰয় নকৰিব। কাঁচ যিহেতু ভগ্ন হয় অৰ্থাৎ ভাগি যায়, সেইবাবেই জ্যোতিষশাস্ত্ৰৰ অনুসৰি ইয়াক ঋণাত্মক শক্তিৰ প্ৰতীক বুলি কোৱা হয়। ইয়াৰ ফলস্বৰূপে আপোনাৰ ঘৰখনত থকা সুখ শান্তিত বিঘিনি ঘটাব পাৰে, সুখ শান্তি নাইকিয়া কৰিব পাৰে আপুনি এই দিনটোত কাঁচৰ বস্তু কিনাৰ ফলত। সেইবাবেই আপুনি ধনতেৰাছৰ এই দিনটোত কাঁচৰ বস্তু ভুলতো ক্ৰয় নকৰিব। লগতে কাঁচৰ বস্তু ৰাহু কেতুৰ লগত জড়িত বুলি কোৱা হৈছে শাস্ত্ৰত। গতিকে ধনতেৰাছত এনে বস্তু আপুনি ভুলতো ক্ৰয় নকৰিব। লগতে আপুনি এই দিনটোত যিকোনো ধৰণৰ লোহাৰৰ বস্তু ভুলতো ক্ৰয় নকৰিব। লোহাৰৰ বস্তু হৈছে যেনে আপুনি যিকোনো লোহাৰৰ পাত্ৰই হওক বা দৰ্জা খিৰিকীৰ হুপেই হওক বা আপুনি যিকোনো বাচন বৰ্তন লোহাৰৰ হ'লেও ভুলতো কেতিয়াও এই দিনটোত ক্ৰয় কৰি ঘৰলৈ নানিব। তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব। লগতে আপুনি পুৰণি বস্তু ধনতেৰাছত কিনাটো অশুভ বুলি কোৱা হৈছে। ধনতেৰাছত এটা নতুন শুভ দিনৰ আৰম্ভণি হয় বুলি শাস্ত্ৰত গণ্য কৰা হৈছে। সেইবাবেই জ্যোতিষশাস্ত্ৰৰ মতে কোৱা হৈছে, পুৰণি বস্তুবোৰে নিজৰ লগত পুৰণিৰ নেতিবাচক শক্তি আৰু চিন্তা সমস্যা আপোনাৰ জীৱনলৈ আনিব পাৰে। গতিকে আপুনি এই দিনটোত পুৰণি বস্তু অৰ্থাৎ ছেকেণ্ড হেণ্ড বস্তু কাৰো পৰা আপুনি ক্ৰয় কৰি নানিব। লাগিলে গাড়ী মটৰ চাইকেলেই হওক, আপুনি যিকোনো ছেকেণ্ড হেণ্ড বস্তু পুৰণা বস্তু আনৰ পৰা আপুনি কেতিয়াও ক্ৰয় কৰি ঘৰলৈ নানিব। কেৱল প্ৰিয় দৰ্শক ইমানেই নহয়, লগতে আপুনি এই ধনতেৰাছৰ দিনটোত যিকোনো ধৰণৰ ক'লা ৰঙৰ বস্তু কেতিয়াও ক্ৰয় নকৰিব। জ্যোতিষশাস্ত্ৰৰ অনুসৰি ক'লা ৰংটোক শুভ নহয় বুলি গণ্য কৰা হয়। জ্যোতিষশাস্ত্ৰই কয় যে এই ৰঙে নেতিবাচক শক্তিক আকৰ্ষণ কৰে। এই দিনটোত আপুনি যিমান পাৰে হালধীয়া, ৰঙা আৰু বগা আপুনি বস্তু কিনিবলৈ চেষ্টা কৰিব। সেইবাবেই আপুনি দুৰ্ভাগ্যৰ লগত জড়িত এই ক'লা ৰঙৰ যিকোনো বস্তু কিনাৰ পৰা বিৰত থাকিব। লগতে আপুনি কৃত্ৰিম সামগ্ৰীও ভুলতো এই দিনটোত নিকিনিব। ধনতেৰাছত কৃত্ৰিম সামগ্ৰী যেনে প্লাষ্টিক, গাখীৰৰ সামগ্ৰী কিনাৰ পৰা আপুনি বিৰত থাকিব। আপুনি এই দিনটোত পৰাপক্ষত প্ৰাকৃতিক সামগ্ৰী কিনিবলৈ চেষ্টা কৰক। লগতে আপুনি ধনতেৰাছৰ দিনা তীখাৰ বাচন বৰ্তন ক্ৰয় নকৰিব। যিহেতু তীখা লোহাৰৰ আন এটা প্ৰকাৰ, গতিকে তীখাৰৰ আপুনি বাচন বৰ্তন ক্ৰয় কৰাটো এই দিনটোত পৰিহাৰ কৰিব, অন্যথা ঘৰলৈ দুৰ্ভাগ্য আহিব। লগতে ঘৰলৈ আপুনি ক্ৰয় নকৰিব ধনতেৰাছৰ দিনটোত চোকা বা ধাৰ থকা বস্তু। ধনতেৰাছত বজাৰ কৰাৰ সময়ত দা, কটাৰী, কুঠাৰ আপুনি এনেধৰণৰ আপুনি ধাৰ থকা বস্তু, চোকা বস্তু ভুলতো ক্ৰয় নকৰিব। আৰু আনে দিলেও ঘৰৰ ভিতৰলৈ আপুনি ভুলতো নোসোমোৱাব এনে বস্তু। কেৱল প্ৰিয় দৰ্শক ইমানেই নহয়, ধনতেৰাছৰ এই পবিত্ৰ দিনটোত আপুনি তেল বা তেলজাতীয় সামগ্ৰী যেনে ঘিউ আপুনি ভুলতো কেতিয়াও ঘৰলৈ ক্ৰয় কৰি নানিব, আনে দিলেও নানিব। আপুনি যদি ধনতেৰাছৰ দিনা গাড়ী ক্ৰয় কৰিব বিচাৰে, গাড়ী ল'ব বিচাৰে, তেন্তে আপুনি গাড়ীত যি ধন টকা পইচাৰ প্ৰয়োজন হ'ব, সেই ধন টকা পইচাখিনি আপুনি ধনতেৰাছৰ আগদিনাই আপুনি দিব। ধনতেৰাছৰ দিনা আপোনাৰ হাতৰ পৰা, আপোনাৰ ঘৰৰ ভিতৰৰ পৰা টকা পইচা আনক আপুনি দি নিদিব। ইয়াৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব। লগতে কাৰোবাক যদি আপুনি উপহাৰ পঠাব বিচাৰে, তেন্তে ধনতেৰাছৰ এদিনৰ আগতেই আপুনি উপহাৰ কিনি তেওঁলোকলৈ পঠাব, কিন্তু ধনতেৰাছৰ দিনা উপহাৰ নপঠাব। লগতে প্ৰিয় দৰ্শক, ধনতেৰাছৰ দিনা আপুনি ভুলতো নকল সোণ ক্ৰয় নকৰিব। বৰ্তমান বজাৰৰ তালিকাত শীৰ্ষত আছে নকল সোণ। গতিকে আপুনি নকল সোণৰ যিকোনো গহনা, মুদ্ৰা আদি এইবোৰ আপুনি ভুলতো ক্ৰয় নকৰিব।
মুঠৰ ওপৰত নকল সোণৰ যিকোনো বস্তুৱেই হওক আপুনি ক্ৰয় নকৰিব। এইসমূহ বস্তু আপুনি এই দিনটোত কেতিয়াও ক্ৰয় নকৰিব। এই বস্তুসমূহ যদি আপুনি ক্ৰয় কৰে তেতিয়াহ'লে আপুনি দুৰ্ভাগ্য নিজৰ জীৱনলৈ, নিজৰ ঘৰখনলৈ নিজে আমন্ত্ৰণ কৰাৰ দৰে হয়। সেইবাবে বছৰটো সুফল পাবলৈ, আপুনি ভালে কুশলে পাৰ কৰিবৰ বাবে বছৰটো আপুনি এই দিনটোত এইসমূহ বস্তু ক্ৰয় নকৰিব। ক্ৰয় কৰিব বিচাৰিলে আগতেই ক্ৰয় কৰিব, পাছত ক্ৰয় কৰিব, কিন্তু এই ধনতেৰাছৰ দিনটোত কেতিয়াও ক্ৰয় নকৰিব। তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব। এই বছৰত যিহেতু ধনতেৰাছ কাতি বিহুৰ দিনা পৰিছে, গতিকে আপুনি এই কাতি বিহুৰ দিনটো এই বস্তুসমূহৰ পৰা বিৰত থাকিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি আপুনি ভিডিঅ'টোৰ পৰা কিবা এটা শিকিব পাৰিলে, এটা নজনা কথা জানিব পাৰিছে, উপকৃত হৈছে, তেন্তে আৰু 10জন বন্ধুবৰ্গ পৰিয়ালৰ সদস্যসকলৰ লগত যিমান পাৰে শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব, যাতে তেওঁলোকেও এনে বস্তু ক্ৰয় কৰাৰ পৰা বিৰত থাকিব পাৰে। গতিকে আজিৰ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছো। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিছো। নতুন এটা ভিডিঅ'ৰ লগত পুনৰ এবাৰ লগ পাম। ধন্যবাদ।